অৱশেষত বিটিআৰৰ নিৰ্বাচন ঘোষণা হ'ল আৰু তাৰ লগতেই এতিয়া প্ৰচাৰত নামিছে ৰৌতা পৰিষদীয় সমষ্টিৰ যি কাৰ্যবাহী সদস্য ডক্টৰ নীলোৎ স্বৰ্গীয়াৰী আৰু এই মুহূৰ্তত মোৰ লগত ডক্টৰ নীলোৎ স্বৰ্গীয়াৰী আছে তেওঁৰ পৰা মই পোনে পোনে জানিবলৈ চেষ্টা কৰিম যিহেতু বিটিআৰৰ নিৰ্বাচন দিন ঘোষণা কৰিলে কেনেকুৱা পৰিকল্পনা আৰু নিৰ্বাচনত জিকাৰ কি পৰিকল্পনা কৰিছে আমাৰ পৰিকল্পনা ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈছে আমাৰ বুথ কমিটি প্ৰাইমাৰী কমিটি আৰু ব্লক লেভেলত পূৰ্ণ গতিৰে ৰাইজৰ মাজত গৈ কাম কৰি আছে কাম চলাই আছোঁ আৰু চৰকাৰীভাৱে আমি যিমান যি উন্নতিৰ কাম সেই কাম কৰি আছোঁ আশা কৰিছোঁ যে আমি যোৱা চাৰিটা বছৰৰ ৰাইজৰ সেৱা কৰিবলৈ যত্ন কৰিছোঁ আমাৰ লক্ষ্য আৰু উদ্দেশ্য আছিল যে বিটিআৰ অঞ্চলত নিৰাপত্তা আৰু শান্তি আনিব লাগে ইতিমধ্যে বিটিআৰ অঞ্চলত নিৰাপত্তা আৰু শান্তি লাহে লাহেকৈ আহিবলৈ ধৰিছে আৰু ৰাইজৰ মাজত এতিয়া উন্নতিৰ প্ৰগতিৰ কাম আৰম্ভ হৈছে এটা সময় আছিল কোনো এজন ব্যক্তিয়ে ৰাইজে MCLA EMৰ ওচৰত যাবলৈ ভয় কৰিছিল ৰাইজৰ ৰাস্তা কৰবাত মন্দিৰ কৰবাত দলং লাগে সেইবিলাক খুজিবলৈ MCLA বা EMৰ ওচৰত যোৱা নাছিল ৰাইজে বিচাৰিছিল আগতে যে আমাক শান্তি আৰু নিৰাপত্তা পালে আমি সন্তুষ্ট কিন্তু আজি ৰাইজে শান্তি আৰু নিৰাপত্তা পোৱাৰ পিছত MCLAৰ ওচৰত গৈ আমাক ৰাস্তা লাগে স্যাৰ আমাক দলং লাগে আমাক মন্দিৰটো বনাব লাগে এনেকুৱা খোজা ৰাইজৰ মাজত আৰম্ভ হৈছে সেইটো শুভ লক্ষণ আমাৰ সমাজৰ কাৰণে গতিকে আহি থকা দিনতো আমি ৰাইজৰ ভাল আৰু ৰাইজৰ প্ৰগতিৰ কাৰণে আমি কাম কৰিবলৈ আৰম্ভ কৰিছোঁ আৰু ৰাইজক মই আমি অনুৰোধ জনাইছোঁ যে অনাগত দিনত বিটিআৰ অঞ্চলত যাতে শান্তি সম্প্ৰতি আৰু নিৰাপত্তা অটুট ৰাখিব পাৰোঁ তাৰ কাৰণে ৰাইজে সজাই সন্মানীয় আমাৰ বিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক পুনৰবাৰ চিফ হোৱাটো বিচাৰিছে যিহেতু এতিয়া নতুনকৈ এইবাৰ বিশ্বনাথ জিলাৰ পৰা আপোনাৰ তাত প্ৰায় 14,000 ভোট সন্নিৱিষ্ট হৈছে আৰু সেইসকলক বিশ্বনাথেই হওক গহপুৰ জিলাৰ যিসকল ভোটাৰ আছে সেই ভোটাৰসকলে ইমান দিনে ভোট দিব পৰা নাছিলে বা বিভিন্ন অভাৱ অভিযোগৰ মাজেৰে তেওঁলোকে জীৱন নিৰ্বাহ কৰিছিলে সেইসকলক প্ৰমোদ বড়োৰ নেতৃত্বৰ চৰকাৰখনে চৰকাৰখনে আচলতে তেওঁলোকক ন্যায় দিবলৈ এক ব্যৱস্থা কৰিছে এইবাৰ তেওঁলোকে ভোট দিব সেই ভোট কালে আহিব নিশ্চিতভাৱে আমাৰ বিটিআৰ চুক্তিৰ যি ক্লজ বিটিআৰ চুক্তিৰ যিটো আধাৰ মতে শোণিতপুৰ বিশ্বনাথ আৰু গহপুৰৰ পৰা এইবাৰ আমাৰ বিটিআৰত প্ৰথমবাৰৰ কাৰণে তেখেতসকলে ভোটদান ইয়াত দিব আৰু আমাৰ ৰৌতা সমষ্টিত বিশ্বনাথৰ পৰা 14,000 ভোটাৰে প্ৰথমবাৰৰ কাৰণে এইবাৰ ভোট দিব তেখেতসকল আৰু তেখেতসকলে আমাক খুব মানে ফূৰ্তিৰে খুব মানে জনাইছে যে কমেও 95% ভোটাৰসকলে কাৰণ তেখেতসকলে প্ৰথমবাৰৰ কাৰণে এই অঞ্চলটো বিটিআৰত সোমাই দিয়াৰ কাম সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ কৰিছে আৰু এই অঞ্চলত লেণ্ড টাইটেল মাটিৰ পট্টা কেতিয়াও পোৱা নাছিল বিটিআৰ চুক্তি হোৱাৰ পিছতে এই মানে বিশ্বনাথ অঞ্চলৰ ৰাইজ মাটিৰ পট্টা পাবলৈ সক্ষম হৈছে গতিকে সকলো দিশত চাই এই অঞ্চলৰ ৰাইজে ৰৌতা সমষ্টিত এইবাৰ UPPLৰ ট্ৰেক্টৰ চেম্বলত তেখেতসকলে ভোট দিব মোৰ বিশ্বাস হৈছে আৰু তেখেতসকলে আমাক মানে খুব নিষ্ঠাৰে কৈছে যে প্ৰথমবাৰৰ কাৰণে বিটিআৰ বদলেনত ভোট দিবলৈ পাই তেখেতসকল উৎফুল্লিত হৈছে আৰু তেখেতসকলে UPPLৰ লগত থাকিব বুলি আমাক জনাইছে এইবাৰ যিহেতু আপুনি 4টা বছৰ অতিক্ৰম কৰিলে আকৌ দ্বিতীয়বাৰৰ কাৰণে আপোনাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে UPPLে আপোনাৰ প্ৰথম প্ৰায়ৰিটি কি হ'ব এই সমষ্টিৰ বাবে কি হ'ব এইবাৰ জিকিলে এই অঞ্চলত উন্নতি কৰিবলগীয়া বহুত কাম আছে বহুত ৰাস্তা বহুত দলং আৰু বহুত শিক্ষা অনুষ্ঠানবিলাক আৰু উন্নতি কৰিব লাগে বহুত ইয়াত হস্পিটালবিলাক এতিয়াও জৰাজীৰ্ণ অৱস্থাত আছে বহুত বছৰ ধৰি এই অঞ্চলত শিক্ষা অনুষ্ঠান হস্পিটাল আৰু ৰাস্তাবিলাক বনোৱা নাছিল আমি এই 4 বছৰত দেখা পাইছোঁ যে বহুত কামবিলাক আধৰুৱা হৈ আছে গতিকে এই আধৰুৱা কামবিলাক সম্পূৰ্ণ কৰিব লাগিলে 5 বছৰ যথেষ্ট নহয় গতিকে আমাক যাহাতে ৰাইজে পুনৰবাৰ নেক্সট 5 বছৰটো সুবিধা দিয়ে মই ৰাইজৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ৰাইজক মানে আমি অনুৰোধ জনাইছোঁ নেক্সট 5 বছৰ যাহাতে আমাক আৰু ৰাইজক সেৱা কৰিবলৈ এই অঞ্চলত উন্নতি কৰিবলৈ সুবিধা দিয়ে আপোনাৰ বিজেপি UPPL BPF কোন থাকিব চাওক দ্বিতীয় তৃতীয় বুলি নহয় ইলেকশ্যনত
বা খেলত যোনে জিকে ইয়েই মানে তাত চৰকাৰ গঠন কৰিব গতিকে আমাৰ নিশ্চিত যে UPPL চৰকাৰে বা UPPL পাৰ্টিয়ে সকলোতকৈ বেছি আসন গ্ৰহণ কৰিব পাৰিব সেয়া নিশ্চিত চৰকাৰ কৰিব হয় এইদৰে আচলতে ডক্টৰ নীলোৎ স্বৰ্গীয়াৰীয়ে ৰৌতাৰ বিভিন্ন প্ৰান্তত এইদৰে আচলতে নিৰ্বাচনী প্ৰচাৰ কৰা পৰিলক্ষিত হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ